हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো। এইটো ভিডিঅ'ত আলোচনা কৰিম ধুবুৰী ডিস্ট্ৰিক্টত এক্সাম হৈ যোৱা ইংলিশ কোৱেশ্চন পেপাৰটোৰ ভিতৰত কোনকেইটা কোৱেশ্চন আহিছে A to Z। এইটো ভিডিঅ'ত আলোচনা কৰিম ধুবুৰী ডিস্ট্ৰিক্টত এক্সাম হৈ যোৱা ইংলিশ কোৱেশ্চন পেপাৰটোৰ ভিতৰত 45টা MCQ কোৱেশ্চন আহিছে, বাকি 45 মাৰ্কৰ কোৱেশ্চন আনসাৰ লিখা আহিছে। তোমালোক এইটো কোৱেশ্চন পেপাৰ সলভ কৰিবা, যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই এইটো কোৱেশ্চন নোৱাৰো আপুনি কৈ দিয়ক, মই তোমালোকক এইটো কোৱেশ্চন সলভ কৰি দিবলৈ চেষ্টা কৰিম। এইটো কোৱেশ্চন পেপাৰ মনোৱাৰ হুছেইন নামৰ ষ্টুডেন্ট এটাই মোক হোৱাটছএপত সেন্ড কৰিছে। থ্যাংক ইউ সো মাচ, তোমাৰ কাৰণে ভিডিঅ'টো বনাব পাৰিছো আৰু বহুত ষ্টুডেন্টে চাব পাৰিছে। ধুবুৰী ডিস্ট্ৰিক্টত এক্সাম হৈ যোৱা কোৱেশ্চন পেপাৰটোৰ ভিতৰত কি কি কোৱেশ্চন আহিছে সেই কোৱেশ্চন বিলাক চাব পাৰিছে। তোমালোক এনেকৈ সলভ কৰিবা, কোৱেশ্চন পেপাৰটো এনে চাই লাভ নাই, তোমালোক এনেকৈ সলভ কৰিবা। 3 ঘণ্টা টাইম লবা, সেই 3 ঘণ্টাৰ ভিতৰত ধুবুৰী ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰটো মানে ইংলিশ কোৱেশ্চন পেপাৰটো সলভ কৰিব ট্ৰাই কৰা। তোমালোক 3 ঘণ্টাৰ ভিতৰত কিমান মাৰ্কৰ পাৰা, যদি ধৰা হল 20 মাৰ্কৰ বা 30 মাৰ্কৰ বা 40 মাৰ্কৰ পাৰিছা তেনেহলে তোমালোক বহুত ষ্টাডি কৰিব লাগিব। যদি তোমালোক 80 বা 70 বা 90 পাৰিছা তেনেহলে ঠিকই আছে আৰু অলপ কষ্ট কৰিলে মেট্ৰিকত ভাল ৰিজাল্ট হ'ব। এতিয়া তোমালোক কোৱেশ্চন পেপাৰটো চাই লোৱা আৰু কোনে কিমান মাৰ্কৰ পাৰিছা মোক কমেন্ট কৰি জনাবা। যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক সেই কোৱেশ্চনৰ উত্তৰটো দিবলৈ চেষ্টা কৰিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ওয়াচিং দা ভিডিঅ'। এতিয়া তোমালোক কোৱেশ্চন পেপাৰটো চাই লোৱা আৰু যিমান পাৰা উত্তৰবিলাক লিখিবলৈ ট্ৰাই কৰা।